মহিলাসকলে নিজৰ গাৰুৰ তলত ৰাখক এই এটা বস্তু ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব ঘৰত সফলতা নিশ্চয় নামি আহিবলৈ ধৰিব বাস্তুশাস্ত্ৰৰ অনুসৰি আমাৰ শোৱা ৰুমটো আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই শোৱা ৰুমত কি বস্তু ৰাখিব লাগে আৰু কি বস্তু ৰাখিব নালাগে ইয়াৰ সম্পৰ্কে বাস্তুশাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ কৰা আছে কেতিয়াবা আমি য'তে-ত'তে যি টি বস্তু ৰাখো বা ফটো যি টি লগাই ৰাখো কিন্তু এনে কিছুমান বস্তু আছে যিবোৰ বস্তু যদি আমাৰ ঘৰৰ ভিতৰত ৰখা হয় তেনেহলে ইয়াৰ পৰা বেয়া শক্তি উৎপন্ন হ'বলৈ ধৰে ইয়াৰ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰতো পৰিবলৈ ধৰিব বাস্তুশাস্ত্ৰৰ অনুসৰি শোৱা ৰুমত কেতিয়াও এই বস্তু আমি ৰাখিব নালাগে যদি আপুনি বিছনাৰ তলত বা শোৱা ৰুমত এই বস্তু ৰাখে তেনেহলে বেয়া শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু বেয়া শক্তি আপোনাক ক্ষতি কৰিবলৈ ধৰিব সেই কাৰণে এই বস্তু আপোনালোকে কেতিয়াও বিছনাৰ ওচৰত বা তলত ৰাখিব নালাগে ইয়াৰ বাহিৰেও এনে কিছুমান বস্তু আছে যিবোৰ বস্তু ৰাতি শোৱাৰ সময়ত যদি গাৰুৰ তলত এই বস্তুবোৰ ৰাখে তেনেহলে ইয়াৰ পৰা আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ গাৰুৰ তলত আমি কি বস্তু ৰাখি শুব লাগে বিশেষকৈ মহিলাসকলে যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰটো হ'ল তুলসী পাত তুলসী গছ আমাৰ ধৰ্মত বহু পবিত্ৰ মনা যায় কোৱা হয় যে তুলসী গছৰ পূজা কৰিলে আমাৰ সকলো দুখ কষ্ট দূৰ হয় এই গছ ঘৰত থাকিলে আমাৰ ঘৰত সকলো শুভ শক্তিৰ আগমন হ'বলৈ ধৰে আৰু ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰে ৰাতি শোৱাৰ সময়ত যদি গাৰুৰ তলত তুলসী পাত দুটামান ৰাখি শুব পাৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে ৰাতিৰ শোৱাৰ সময়ত গাৰুৰ তলত 2-3টামান তুলসী পাত ৰাখিলে ঘৰত ভাল শক্তি উৎপন্ন হ'বলৈ ধৰিব ইয়াৰ বাহিৰেও তুলসী পাত যদি ৰাতিপুৱা উঠি আপোনালোকে খাব পাৰে তেনেহলে মা লক্ষ্মীৰ কৃপা আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ওপৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব স্বাস্থ্য কেতিয়াও আপোনালোকৰ বেয়া নহব কিন্তু গা নোধোৱাকৈ তুলসী গছ চোৱাটো শাস্ত্ৰৰ মতে অশুভ বুলি মনা গৈছে ৰাতিপুৱা উঠি গা ধুই তুলসী গছৰ গুৰিত পানী অৰ্পণ কৰাৰ পিছতহে আপোনালোকে তুলসী পাত ছিগি খাব শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই তুলসী 2-3টামান পাত যদি আপোনালোকে গাৰুৰ তলত ৰাখি শুব পাৰে তেনেহলে আপোনালোকে স্বপ্ন দুখৰ পৰাও বাচি চলিব এনে কৰিলে আপোনালোকৰ ওপৰত শুভ শক্তি আগমন হ'বলৈ ধৰিব বাস্তুশাস্ত্ৰৰ মতে ভাটিবেলাৰ সময়ত তুলসী পাত ছিগাটো বহু অশুভ বুলি মনা গৈছে এনে কাম কৰিলে আপোনাৰ জীৱন বেয়া হৈ পৰিব পাৰে বা জীৱনত বহু বেয়া সংকেত আহিব পাৰে সেই কাৰণে ৰাতিপুৱাৰ সময়ত আপোনালোকে তুলসী পাত ছিগিব আৰু শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি ৰাতি শুব কিন্তু ভাটিবেলাৰ সময়ত ছিঙি গাৰুৰ তলত ৰাখি ৰাতি শুলে নহ'ব 2 নম্বৰটো হ'ল ধাৰ্মিক বস্তু কোনো ধাৰ্মিক বস্তু আপোনালোকে গাৰুৰ তলত ৰাখি খোৱাটো বহু শুভ বুলি মনা গৈছে গাৰুৰ তলত ধাৰ্মিক বস্তু ৰাখি শুলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব কোনো ধৰণৰ ভয় ভাৱ নাথাকিব বা কোনো ধৰণৰ ক্ষোভ ভাৱ আপোনালোকৰ নাথাকিব সফলতা নিশ্চয় আহিব আপোনালোকৰ ওচৰলৈ সেই কাৰণে গাৰুৰ তলত কোনো ধাৰ্মিক বস্তু ৰাখি খোৱাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে ধাৰ্মিক বস্তুৰ ভিতৰত যিকোনো যন্ত্ৰপাতি হ'ব পাৰে ওম চিহ্ন হ'ব পাৰে নাইবা কোনো ধাৰ্মিক কিতাপ পাতিও হ'ব পাৰে ইয়াৰ বাহিৰেও কোনো ধাৰ্মিক বস্তু হ'ব পাৰে এই বস্তু গাৰুৰ তলত যদি ৰাখি আপোনালোকে শুৱে তেনেহলে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ চাৰিওফালে শুভ পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব আৰু সকলো দেৱ-দেৱী আপোনালোকৰ ঘৰলৈ আহিব ৰাতি কেতিয়াও সপোনত বেয়া নেদেখিব বা ৰাতি সপোন দেখি কেতিয়াও আপোনালোকে ভয় নাখাব সকলো আপোনালোকৰ মংগল হৈ পৰিব কিন্তু বিবাহিত পুৰুষ মহিলাসকলে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে ধাৰ্মিক বস্তু যেতিয়া আপোনালোকে গাৰুৰ তলত ৰাখি শুব সেইদিনা আপোনালোকে মিলন কৰাটো উচিত নহয় যদি মিলন কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পাপ লাগিবলৈ ধৰিব যাৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব প্ৰচুৰ পৰিমাণে আপোনালোকৰ হানি হৈ পৰিবলৈ ধৰিব আৰু ঘৰত অপায় অমংগল আহিবলৈ ধৰিব আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ লোকৰো সমস্যা বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে ধাৰ্মিক বস্তু ৰখাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব কিন্তু এনেই যদি ধাৰ্মিক বস্তু ৰাখি আপোনালোকে ৰাতি শুৱে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ উন্নতি বৃদ্ধি পাবলৈ ধৰিব সকলো ফালৰ পৰা দেৱ-দেৱীৰ আগমন হ'বলৈ ধৰিব আৰু ভাগ্য সলনি হৈ পৰিব প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব
3 নম্বৰটো মৌৰাৰ পাখি ভাল শক্তি লাভৰ কাৰণে জীৱনত সফলতা লাভ কৰিবৰ কাৰণে ৰাতি গাৰুৰ তলত মৌৰাৰ পাখি ৰাখি নিশ্চয় শুৱক ইয়াৰ ফলত আপোনালোকে ভাল ফল নিশ্চয় লাভ কৰিব পাৰিব বহু মানুহে কিতাপৰ মাজত মৌৰাৰ পাখি ৰাখে এনে কৰাটো বহু শুভ বুলি মনা গৈছে কিতাপৰ মাজত মৌৰাৰ পাখি ৰাখিলে বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰে আৰু স্মৃতি শক্তি প্ৰখৰ হৈ পৰে ইয়াৰ ফলত জীৱনত সকলো ক্ষেত্ৰতে আগুৱাই তেওঁলোক যাব পাৰে যদি গাৰুৰ তলত আপোনালোকে মৌৰাৰ পাখি ৰাখিব পাৰে তেনেহলে আপোনালোকৰ সকলো গ্ৰহ দুখ সমাপ্ত হৈ পৰিব ইয়াৰ ফলত জীৱনত আপোনালোকে সুখ শান্তি লাভ কৰিব পাৰিব দুৰ্ঘটনাৰ পৰা বাচি চলিবৰ কাৰণে মৌৰাৰ পাখি আপোনালোকে গাৰুৰ তলত ৰাখি শুব ৰাতিপুৱা উঠি যদি মৌৰাৰ পাখি দৰ্শন কৰি আপোনালোকে বিছনাৰ পৰা নামে তেনেহলেও ইয়াক বহু শুভ বুলি মনা গৈছে ৰাতি বিছনাৰ তলত বা গাৰুৰ তলত মৌৰাৰ পাখি ৰাখি শুব আৰু ৰাতিপুৱা উঠি বিছনাৰ পৰা নমাৰ আগতেই গাৰুৰ তলৰ পৰা মৌৰাৰ পাখিটো উলিয়াই আপোনালোকে প্ৰণাম কৰিব বা ভগৱান শ্ৰীকৃষ্ণৰ নাম ল'ব এনে কৰিলে আপোনালোকৰ সকলো পাপ ধ্বংস হৈ পৰিব ভাল লাভ কৰিব পাৰিব বা ভাল যুগ আপোনালোকৰ জীৱনলৈ নামি আহিব ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে শুভ ফল লাভ হ'ব আৰু ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো দিশতে আনন্দময় পৰিৱেশ বিৰাজ হ'ব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ উন্নতি বৃদ্ধি পাবলৈ ধৰাৰ যুগ দেখিবলৈ পোৱা যাব সেইকাৰণে গাৰুৰ তলত মৌৰাৰ পাখি ৰাখি শুৱাটো শুভ বুলি মনা গৈছে এনেও যদি ঘৰত আনি আপোনালোকে ঘৰৰ ঈশান কোণত মৌৰাৰ পাখি ৰাখিব পাৰে তেনেহলেও আপোনালোকৰ মংগল হ'ব 4 নম্বৰটো গাৰুৰ তলত নহৰু ৰাখি শুৱাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে ইয়াৰ ফলত আপোনালোকৰ বহু ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব কাৰণ নহৰু সৌভাগ্যতাৰ প্ৰতীক বুলি মনা গৈছে ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব আৰু ঘৰৰ পৰা বেয়া শক্তি দূৰ হৈ পৰিব নহৰু যদি গাৰুৰ তলত ৰাখি শুৱে তেনেহলে আপোনালোকৰ ওপৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰাৰ উপৰিও ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব সকলো দেৱ-দেৱী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ আহি আপোনালোকৰ ঘৰত বাস কৰিব যাৰ ফলত মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব সেইকাৰণে গাৰুৰ তলত এটা নহৰু ৰাখি বা দুফুটামান নহৰু ৰাখি শুৱাটো বহু শুভ বুলি মনা গৈছে পিছদিনা সেই নহৰু ফুটাটো আপোনালোকে গাৰুৰ তলৰ পৰা উলিয়াই আপোনালোকে টিঙৰ ওপৰৰ ফালে দলিয়াই দিব কিন্তু কোনো বেয়া জেগাত বা কোনো চোৱা পতনিত সেই নহৰু দুফুটামান বা কিফুটা আপোনালোকে পেলাই দিয়াটো উচিত নহয় এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব এনে কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু সকলো ফালৰ পৰা জীৱনত উন্নতি নামি অহাৰ যুগ দেখিবলৈ পাব মা লক্ষ্মীৰ কৃপাৰ ফলত যি কামতেই হাত দিব সেই কামতেই উন্নতি হ'ব আৰু যি ক্ষেত্ৰত আগভাগ ল'ব সেই কামতেই আপোনালোকে সফল হ'ব পাৰিব এই কামটো বিশেষকৈ মহিলাসকলে কৰাটো উচিত বুলি মনা গৈছে 5 নম্বৰটো টকা ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত 1 টকাৰ মুদ্ৰা এটা নিশ্চয় ৰাখিব আৰু ৰাতিপুৱা উঠি সেই পইচাটো কোনো দৰিদ্ৰ মানুহক দান কৰিব পাৰে বা আপোনালোকে সুন্দৰভাৱে গা ধুই তাত গংগাজল ছটিয়াই সেই মুদ্ৰাটো আপোনালোকে পূজা ঘৰতো ৰাখিব পাৰে এনেধৰণে যদি দৈনিক আপোনালোকে এমাহ ধৰি কৰে তেনেহলে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত ইটোৰ পিছত সিটো সফলতা নামি আহিব আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব ৰাতি গাৰুৰ তলত মুদ্ৰা ৰাখি শুলে ঘৰত ভাল শক্তি জাগ্ৰত হ'বলৈ ধৰে আৰু সকলো দেৱ-দেৱী ঘৰলৈ আগমন হ'বলৈ ধৰে সকলো কুণ্ডলী দুখ আপোনালোকৰ দূৰ হৈ পৰিব যদি কুণ্ডলত কিবা চন্দ্ৰৰ দুখ আছে বা বেলেগ কিবা দুখ আছে তেনেহলে গাৰুৰ তলত আপোনালোকে 1 টকাৰ মুদ্ৰা এটা নিশ্চয় ৰাখি শুব মংগল গ্ৰহৰ দুখৰ পৰা বাচিবলৈ হলে আপোনালোকে গাৰুৰ তলত সোণ বা ৰূপৰ বস্তু ৰাখি শুৱাটো শুভ বুলি মনা গৈছে সেই গাৰুৰ তলত আপোনালোকে যি মুদ্ৰাটো ৰাখি শুব সেই মুদ্ৰাটো ৰাতিপুৱা উঠি গংগাজল ছটিয়াই যদি আপোনালোকে ঘৰৰ পইচা থোৱাৰ জায়গাটো ৰাখিব পাৰে নাইবা আপোনালোকে ঘৰৰ যদি পূজা ঘৰটো ৰাখিব পাৰে তেনেহলে ইয়াকো বহু শুভ বুলি মনা গৈছে বা কোনো দৰিদ্ৰ মানুহকো আপোনালোকে উপহাৰ হিচাপে দিব পাৰে এনে কৰিলে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব যাৰ ফলত আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব 6 নম্বৰটো লোহাৰৰ যিকোনো বস্তু গাৰুৰ তলত ৰাখি শুৱাটো বহু বেছি শুভ বুলি মনা গৈছে কটাৰী দা বা কাঁচি জাতীয় যিকোনো বস্তু গাৰুৰ তলত ৰাখি শুলে আপোনালোকৰ ঘৰত কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰে আপোনালোকে যদি ৰাতি বাৰে বাৰে সপোন দেখি ভয় খাই যায় বা সপোন দেখি যদি আপোনালোকে ৰাতি সাৰ পাই যায় বা আপোনালোকৰ টোপনি নাহে তেনেহলে এই ক্ষেত্ৰত আপোনালোকে গাৰুৰ তলত দা কটাৰী বা কাঁচি জাতীয় বস্তু ৰাখি শুৱাটো শুভ বুলি মনা গৈছে বিশেষকৈ বিবাহিত মহিলাসকলে যদি ৰাতি শুৱাৰ আগত গাৰুৰ তলত
ঘৰত এনে বস্তু ৰাখি শুৱে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব, স্বপ্ন দুখ দূৰ হৈ পৰিব আৰু ৰাহুকেতুৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰিব। ঘৰত কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও শনিদেৱৰ বেয়া দৃষ্টি আপোনালোকৰ ওপৰত নপৰিব। সেইকাৰণে এই কামটো আপোনালোকে নিশ্চয় কৰিব। এই কামটো পুৰুষসকলেও কৰিব পাৰে বা মহিলাসকলেও কৰিব পাৰিব, কিন্তু মহিলাসকলে কৰাটো বেছি শুভ বুলি মনা গৈছে। এনে কাম কৰিলে দেখিবলৈ পাব যে ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব, সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। যি কামতেই সফলতা বিচাৰে সেই কামতেই সফলতা লাভ কৰিব পাৰিব আৰু যি কামত হাত দিব সেই কামতেই উন্নতি কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত উন্নতি হ'ব আৰু আপোনাৰ লগতে ঘৰৰ মানুহৰো উন্নতি দেখিবলৈ পোৱা যাব। হয়তো ভিডিঅ'টো সুন্দৰভাৱে আপোনালোকে বুজি পালে। কিবা বুজি নাপালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।